55 সংখ্যক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন সমিতি ভেৰগাঁৱৰ সভাপতি বিপুল বাৰচুন, কাৰ্যকৰী সভাপতি জয়ৰাম ৰাভা, উপসভাপতি লক্ষীৰাম বড়ো, গণেশ ডেকা, কাজল বড়ো, বিষ্ণুজ্যোতি ৰাভা, সম্পাদক ধৰ্মকান্ত কান্তৰাঙক লৈ গঠিত উদযাপন সমিতিয়ে জানিবলৈ দিয়া মতে ভেৰগাঁৱত নিখিল ৰাভা ছাত্ৰ সন্থাৰ ভেৰগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ ভেৰগাঁওবাসী ৰাইজৰ সহযোগত এদিনীয়া কাৰ্যসূচীৰে 20 জুন তাৰিখে 55 সংখ্যক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপনৰ সম্পূৰ্ণ প্ৰস্তুতি চলি আছে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপনৰ লগত সংগতি ৰাখি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ভৱনটি শুভ উদ্বোধন কৰিব প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই। উক্ত অনুষ্ঠানত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ আৱক্ষ প্ৰতিমূৰ্তি উন্মোচন কৰিব যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব তথা কলাগুৰু ফাউণ্ডেশ্যনৰ পৃষ্ঠপোষক বিশিষ্ট জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে। আমি ভেৰগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত ভেৰগাঁও অঞ্চলস্থ ৰাইজৰ সহযোগত বহুদিনৰ পিছত আকৌ এবাৰ আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যুতিথি 20 জুনত আমি উদযাপন কৰিবলৈ ওলাইছোঁ। আৰু আমি NECৰ পৰা এটা ফাণ্ড পাইছিলোঁ, সেই ফাণ্ডৰ জৰিয়তে আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ভৱনটো নিৰ্মাণ অৱস্থাত আছে। 20 জুনৰ আগে আগে আমাৰ সম্পূৰ্ণ হ'ব ঘৰটো, আৰু এই ঘৰটো ইনিগ্ৰেশ্যন কৰা হ'ব। লগতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ আমি প্ৰতিমূৰ্তি এটা বনাইছোঁ, আৰু প্ৰতিমূৰ্তিটো উন্মোচন কৰিব আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গ ডাঙৰীয়াই। আৰু ভৱনটো উদ্বোধন কৰিব আমাৰ সমষ্টিৰ MLA তথা অসম বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়া মাননীয় বিশ্বজিৎ দৈমাৰী ছাৰ ডাঙৰীয়াই। আৰু লগতে আমি এখন মুকলি সভা পাতিছোঁ আমাৰ অঞ্চলস্থ ৰাইজক কৈ পেলাই, যাতে আমাৰ ল'ৰা ছোৱালীবিলাক বিপথে পৰিচালিত নহয় বা সৎ পথত আহক, তাৰে জ্ঞান দিবৰ বাবে আমি আমাৰ জ্যেষ্ঠ সাংবাদিক প্ৰতিদিন টাইমৰ নিতুমণি শইকীয়া ডাঙৰক আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁ আমাৰ আমন্ত্ৰণ ইয়াত আহিব। অঞ্চলস্থ ৰাইজক অনুৰোধ জনাব বিচাৰিছোঁ, আপোনাৰ চেনেলৰ যোগেদি আমাৰ মিটিঙত যাতে উপস্থিত থাকি আমাৰ অনুষ্ঠানটি সফল কৰি তোলে, আৰু নিতুমণি শইকীয়া দেৱৰ ভাষণ শুনি আমাৰ ৰাইজ যাতে উপকৃত হয়, আমি তাকে কামনা কৰিছোঁ। আৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ যিখিনি আমি গেপ টাইম পাম, 9-11টাৰ পিছত আমাৰ মাজত অলপ সময় থাকিব 1টা বজালৈকে, সেই সময়খিনিত আমি বিষ্ণু ৰাভাদেৱৰ গীত মাত আমি ইয়াত পৰিৱেশন কৰা হ'ব। গতিকে সকলো ৰাইজক আপোনাৰ চেনেলৰ যোগেদি আমি আমাৰ ইয়াত উপস্থিত থাকিবৰ কাৰণে অনুৰোধ কৰিছোঁ।